পুলিশের দায়িত্ব দিলে নহব। কিয় পুলিশে আমি কি বিচৰা নাই নেকি? তিনিবাৰ উদ্ধাৰ কৰি আনি দিছো। আমাৰ কথাটো হ'ল অলপ দেৰি হ'ব পাৰে। যদি এই যে মন্ত্ৰী এমএলএ ছোৱালী হাৰিলে কি কৰিলে আপোনালোকে? আপোনালোকে 24 ঘণ্টা লৈ দিলে। এইবিলাক কথা মাতিব নালাগে। আগতে যে তিনিবাৰ সাধাৰণ মানুহৰ উলিয়াই দিলো তেতিয়া কি আপুনি নকয়? এডিশনাল স্পিক মাতা মই কথা পাতিম। মই আপোনালোক কামটো একেটাই হ'ব। যোনে নহওক হায়াৰ অফিচাৰ মোক লাগে, কৰিব লাগিব। হায়াৰ অফিচাৰক মোক লাগে। মই তাৰ লগত মই আপোনাক কথা নাপাতো। মোৰ পৰা মই কাম 48 ঘণ্টা সময় দিছিলো ছোৱালীটোক যদি উদ্ধাৰ কৰাৰ দায়িত্ব মই ল'ম, হয় নে নাই? মই কৈছো ছোৱালীটো যদি কিবা অসুবিধা হয়, কিবা যদি কাণ্ড যদি কিবা ঘটে আপুনি দায়িত্ব ল'ব ছোৱালীজনী? সেইটো তাৰ ল'ব আপুনি? নিশ্চয় ল'ম। আজি কিয় 12 দিন লাগিলে? কিয় 12 দিন লাগিলে আজি? মই আগতে ক'লো এইখিনি। আপোনাক মই ভালদৰে জনাইছিলো, মই আপোনাৰ থানাত আহিছিলো, আপুনি নিজে আহি গৈছে, এছপি ছাৰকো মই কৈছো, নিজে দেখিছে। আপুনি কিয় ডিলে কৰিলে? কিয় ডিলে কৰিম? কিয় কৰিলে? আপুনি ভাবিছে দিলে? কিয় দিলে নহয়? 12 দিন হ'ল ছোৱালী এজনী হেৰাইছে, আপোনালোকে উত্তৰ ল'ব পৰা নাই। আপোনালোকে উত্তৰ ল'ব পৰা নাই। আপুনি কৈ আছে দিলে নহয়। সেইটো হয়, আপোনালোকে স্মাৰ্ট পুলিচ, আপোনালোকৰ কি নাই? আপোনালোকে কি কৰিব নোৱাৰে? আপোনালোকে এইটো টেকনলজি। এতিয়া চাওক, কি টেকনলজি? এইটো আমি যাম নেকি? আমি চাইবাৰ চেল যাম নেকি? পুলিচৰ দায়িত্ব দিলে নহব। কিয় পুলিচে আমি কি বিচৰা নাই নেকি? তিনিবাৰ উদ্ধাৰ কৰি আনি দিছো। আমাৰ কথাটো হ'ল ছোৱালীজনী যদি কোনোবা মানুহৰ লগত গৈছে সেইটো কওক, গৈছে ক'ব লগা নাই। আমাক ছোৱালীটোৰ উত্তৰ লাগে নিশ্চয় যে ছোৱালীজনী ভালে আছে। মই তাৰ কাৰণে লাগি এইটো আপুনি কওক, এতিয়া কওক। আপোনালোকে টাইম দিয়ক। আপুনি এতিয়া কওক ছোৱালীজনী ক'ত আছে? সেইটো মই বৰ্তমান ক'ব নোৱাৰো। তেতিয়াহ'লে আলোচনা আমি আজি কিয় প্ৰতিবাদ কৰিব লগা হৈছে? কিয় প্ৰতিবাদ কৰিব লগা হৈছে আজি? কালিও মই এই কেছৰ কামতে ঘূৰি আছো। মই এনেই বহি থকা নাই। আইন সকলোৰে বাবে সমান। তেতিয়াহ'লে এজন সাধাৰণ মানুহ যদি ছোৱালী হেৰাইছে, যদি এই যে মন্ত্ৰী এমএলএ ছোৱালী হাৰিলে কি কৰিলে আপোনালোকে? আপোনালোকে 24 ঘণ্টা লৈ দিলে। এইবিলাক কথা মাতিব নালাগে। আগতে যে তিনিবাৰ সাধাৰণ মানুহৰ উলিয়াই দিলো তেতিয়া কি আপুনি নকয়? সেইটোতো আগতে আপুনি আগতে উলিয়ালে আমি প্ৰতিবাদ কৰিলো হয় নেকি? তেতিয়াহ'লে আজি প্ৰতিবাদ কৰিলো হয় নেকি? ইজনী ছোৱালী চাৰিবাৰ আজি যদি মই উলিয়াই দিলো, আৰে বাবা, তিনিবাৰটো আপুনি মোৰ যদি প্ৰতি ধৰ্ণা দিয়া নাই। মই চাৰি নম্বৰ বাৰ আপোনাক লাগিব মই আপোনাক সহযোগ কৰিছিলো নে নাই? আপোনাক সহযোগ কৰিছিলো নে নাই? আপুনি মোৰ থানাত অহা নাই, দেখা নাই? 8 দিন ধৰি সহযোগ কৰিছো। যিটো ল'ৰাক ছাছপেণ্ড কৰিছিলে, উঠাইছো, সুধিছো, তিনিদিনকে ল'ৰাৰ লগত কথা পাতিছো। মই এটা কথা আজিও মাতিছো। মই আপোনাৰ লগত কোনো ডিছকাশ্যন নকৰো, সেইটো আপোনাৰ কথা। কোনো ডিছকাশ্যন নকৰো। আপুনি এডিশনাল স্পিক মাতক, মই কথা পাতিম। চাওক, এডিশনাল স্পিক মাতক, মই কথা পাতিম। মই আপোনালোক কামটো একেটাই হ'ব। যোনে নহওক হায়াৰ অফিচাৰ মোক লাগে, কৰিব লাগিব। হায়াৰ অফিচাৰক মোক লাগে। মই তাৰ লগত কথা পাতিম। মই আপোনাক কথা নাপাতো। ঠিক আছে, মই কোনো ইলিগেল, মই কোনো ধৰণৰ মই একো নকৰো। আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিম। আৰে বাবা, মই জানো তো, I know everything. I know the rule. Why you asking me? You feel better now? Then মই কিয় প্ৰতিবাদ কৰিব লগা হৈছে? মই কিয় প্ৰতিবাদ কৰিব লগা হৈছে? আপুনি সেইটো জানে। মই কিয় প্ৰতিবাদ কাম কৰিব লগা কৰিব হৈছে? দিয়ক। আপুনি টাইম দিছে। 12 দিন দিছো কাম কৰিব। 12 দিন না না, কি কৰিলে? 12 দিন আজি টাইম দিছে। 12 দিন কিয়? আজি 12 দিন দিছো। প্ৰথমৰ পৰা মই কাম 48 ঘণ্টা সময় দিছিলো। মই ৰেজিষ্টাৰ কৰিব নোখোজে। অসম চৰকাৰ অসম পুলিচ কাম নাই, অসম পুলিচ কাম নাই, অসম পুলিচ কাম নাই।